অতুল বৰাই হাঁহিছে, ৰাইজে কান্দিছে। এই ধন্দিৰে নিকৰি বৰদলত উত্তাল প্ৰতিবাদ ভাৰতীয় জাতীয় কংগ্ৰেছৰ। বোকাখাত বিধানসভা সমষ্টিৰ নিকৰি বৰদলত আজি বান বিধ্বস্ত দিছৈ উত্তৰ মহুৰা অঞ্চলৰ ৰাস্তা ঘাট, দলং নিৰ্মাণ আৰু গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বোকাখাত মণ্ডলৰ নেতৃত্বত 200 শতাধিক কংগ্ৰেছৰ নেতাকৰ্মীৰ অংশগ্ৰহণেৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। APCCৰ সম্পাদনা তথা কোষাধ্যক্ষ তথা গোলাঘাট জিলাৰ তত্ত্বাৱধায়ক ব্ৰজেন সন্দিকৈ, সম্পাদক দাদু টাইড, জিলা সম্পাদক বকুল হাজৰিকাকে আদি কৰি 200 শতাধিক কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। নিকৰিজনৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী সমদলত কংগ্ৰেছ নেতৃত্বই কেন্দ্ৰৰ বিজেপিৰ লগতে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাক কঠোৰ সমালোচনা কৰাৰ লগতে মন্ত্ৰিত্বৰ পদৰ পৰা পদত্যাগৰ দাবী তোলে। জিলাতে আমি যে এনেকুৱা এজন সেই মন্ত্ৰীৰ কাৰণে সংবাদ মাধ্যমত দেখিছো বিভিন্ন নিজৰ সমষ্টিতে ৰাইজে খেতি পঠাইছে, তেওঁ সোমাব এনেকুৱা অৱস্থা এবাৰেই নহয় বহুবাৰ হৈছে। গতিকে এনেকুৱা অকমান্য অপদাৰ্থ মন্ত্ৰীক এই 21ত বোকাখাটৰ ৰাইজে বিদায় দিব খাটাং তেওঁ। গতিকে সাহস নাই ইলেকশ্যন খেলিবলৈ। আমি জানো ইয়াত এইবাৰ কংগ্ৰেছৰ জয় অনিবাৰ্য, সেইটো আমি আজি আমি গোটেই ঘোষণা কৰিছো। কমিটিৰ উদ্যোগত আৰু দিছৈ আৰু উত্তৰ মহুৰা মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত আৰু আমাৰ সকলো ভাতৃ সংগঠনৰ সহযোগত আজি আমি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আজি আমাৰ এই বৃহত্তৰ মহুৰা অঞ্চলৰ বিশেষকৈ দিছৈ আৰু উত্তৰ মহুৰাৰ যি শোচনীয় ৰাস্তা ঘাট, যি দলঙৰ দুৰৱস্থা আৰু আমাৰ যি গেলাবিলাৰ ধনশী নদীৰ যি গৰাখহনীয়া, এই গৰাখহনীয়া আমি পৰিত্ৰাণ পাবৰ কাৰণে আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইয়াত এজন প্ৰভাৱশালী মন্ত্ৰী অতুল বৰা থকাৰ পাছত, স্থানীয় বিধায়ক হোৱাৰ পাছতো আজি আপোনালোকে নিজেই দেখিছে যে আমাৰ নীতি হৈ তেখেতৰ কাৰ্যকাল শেষ হৈছে। 2021 চনত এই আমাৰ 10 অঞ্চলৰ ৰাইজে অগপৰ দলৰ সভাপতি তথা আমাৰ স্থানীয় বিধায়ক মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক তেখেতক ব্ৰহ্মপুত্ৰত নিক্ষেপ কৰিব, এইটো ধ্ৰুৱ সত্য। আৰু এই দাবী যেতিয়ালৈকে মানি নলয় তেতিয়ালৈকে কংগ্ৰেছ দলে আমি প্ৰতিবাদী কাৰ্যসূচী চলাই থাকিম। বোকাখাটৰ পৰা অমল দাৱৰ ৰিপৰ্ট, দৈনিক টাইম।